শাক-পাচলি বিক্ৰেতাৰ ছোৱালী উজ্জ্বলিল উচ্চতৰ মাধ্যমিক পৰীক্ষা। অধ্যক্ষকৃত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উজ্জ্বলিল শামিমা খাতুনে। ষ্টাৰসহ 4টা বিষয়ত লেটাৰ পাই প্ৰথম বিভাগত ৭৬.৮% নম্বৰ লৈ উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে শামিনাই। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী শামিনা খাতুন। পেছাত এজন শাক-পাচলি বিক্ৰেতাৰ শামিনা খাতুনৰ দেউতাক ছিটিক আলী। বহলপুৰ কাছাৰীভিটা গাঁৱৰ বাসিন্দা ছিটিক আলী। নিজ কন্যা শামিনা খাতুনৰ ফলাফলত সুখী ছিদ্দিক আলীৰ লগতে গাঁওবাসী ৰাইজ। জানিব পৰা মতে চাপৰ প্ৰেছিডেন্সি একাডেমীৰ ছাত্ৰী আছিল শামিনা খাতুন। শামিনা খাতুনে আগন্তুক দিনত একাগ্ৰতাৰে পঢ়া-শুনা কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। নিজৰ কঠোৰ পৰিশ্ৰমেৰে যাতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় তাৰ বাবে আশাবাদী শামিনা খাতুন। আশীৰ্বাদ কৰক সকলোৱে যাতে ভৱিষ্যতে সফল আৰু ভাল ব্যক্তিত্বৰ অধিকাৰী হয় শামিনাই। কোনখন স্কুলৰ পৰা ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে? চাপৰ প্ৰেছিডেন্সি একাডেমী এছৰ ছেকেণ্ডাৰী। কোনটো বিষয়ত তোমাৰ লেটাৰ আছিলে? এছামিজ, লজিক, এডুকেশ্যন, ইকনমিক্স। মুঠ কিমান নম্বৰ পাইছা? 384 নম্বৰ। কিমান পাৰ্চেণ্টেজ আছিলে? 76.8। মোৰ শিক্ষক গুৰুসকল আৰু মোৰ দেউতাই বহুত কষ্ট কৰিছে। মোৰ দেউতা চব্জি ব্যৱস্থা কৰে, মানে বহুত কষ্ট কৰে মোৰ কাৰণে। ৰাতিপুৱা 2টা বজাত উঠি যায় মোৰ কাৰণে। মোৰ মা বহুত কষ্ট কৰিছে। মই যেতিয়া কৰোঁ মোৰ মা মোৰ লগত বহি থাকে। ৰাতি কিমানটালৈকে পঢ়িছা তুমি? বেছি পঢ়া নাই, মানে 11টামান। তুমি যেনেকৈ পঢ়িছিলা তেনেকুৱা ৰিজাল্ট হৈছে জানো? হোৱা নাই। তোমাৰ আশাটো? মই ৰাতি বেছি পঢ়া নাই, দিনত পঢ়িছোঁ। দিনত পঢ়িছা। তোমাৰ কিমান শতাংশ পোৱা বুলি ভাবিছিলা? মই 80। এতিয়া পাইছে কিমান? 76.8। গাঁওখনৰ নাম কি আছিলে? কাছাৰীভিটা। কাছাৰীভিটা। ঠিক আছে।